নমস্কাৰ, আলোচনা কৰিব গৈ আছোঁ আছাম ইকনমি এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে যিমানকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট বনিছে সেইকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু আগৰ ভিডিঅ'কেইটা আমি কৰিলোঁ ইতিমধ্যে কালচাৰেল, তাৰপিছত আছাম কালচাৰেলৰ কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত আছাম পলিটি, আছাম এনভাইৰনমেণ্টেলৰ যিমানখিনি কুৱেশ্যন বনে গোটেইখিনি কৰিলোঁ। আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰিব। ঠিক আছে, আমাৰ চেনেলটোত ভিজিট কৰি প্লে'লিষ্টত মাৰি চাব আছাম কাৰেণ্ট এফেয়াৰ্ছ বুলি, তাতে পাই যাব। গতিকে আজি আলোচনা কৰিম ইকনমি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ওপৰত। ঠিক আছে, ইয়াত কুৱেশ্যন টোটেল বহুতকেইটা আছে, তো সেইকেইটা আগন্তুক পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব, গতিকে চাই যাব। আৰু আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ ল'ব বিচাৰিছে তেন্তে আমাৰ ৱেবছাইটৰ পৰা ল'ব পাৰিব। ৱেবছাইটত গৈ কাৰেণ্ট এফেয়াৰ্ছ বুলি এটা কোৰ্চ পাব, তাৰ পৰাই আপোনালোকে এইবোৰ সকলোবোৰ ভিডিঅ' পাব, মান্থলি ৱাইজ পাব, আৰু যিমানখিনি ইম্পৰ্টেণ্ট টপিক হয় সেইখিনি পাব। আৰু যদি আপোনালোকে APSC প্ৰিলিমছ দিব বিচাৰিছে তেন্তে ইয়াৰ ভিতৰতে আপোনালোকে স্মাৰ্ট নোটছ পাব, এই কোৰ্চটোৰ ভিতৰত কাৰেণ্ট এফেয়াৰ্ছ পাব, লগতে NCERT বুকছবোৰো পাব। গতিকে আপোনালোকে মানে লাষ্ট 1 মান্থত ৰিভিজনৰ বাবে যিমানখিনি বস্তু দৰকাৰ হয় গোটেইখিনি পাই যাব। আৰু লগতে আপোনালোকে ইম্পৰ্টেণ্ট নোটছ হওক, স্মাৰ্ট নোটছ, কাৰেণ্ট এফেয়াৰ্ছ নোটছ, গোটেইখিনি আপোনালোকে লাষ্ট 1 মান্থত যিমানখিনি ৰিভিজন কৰিব লাগে, ইম্পৰ্টেণ্ট টপিক হওক, যোনখিনি মেইন টপিক পঢ়িব লাগে, মানে সেইখিনি গোটেইখিনি পাই যাব। ঠিক আছে, মানে 2-3টামান ফেজত হয়তো APSC প্ৰিলিমছৰ মানে যোনটো প্ৰিপেৰেশ্যনটো, লাষ্ট ফেজত লাষ্ট এমাহ থাকোঁতে যোনখিনি কৰিব লাগে গোটেইখিনি এই আপোনালোকে কৰ্চটোৰ ভিতৰত পাই যাব। ঠিক আছে, তো আজি আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ ইকনমি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ছেশ্যন। আৰু আপোনালোকে মক টেষ্টসমূহ কৰিবলৈ আপোনালোকে তলত টেলিগ্ৰাম চেনেল দিয়া আছে, এটা আছাম মক টেষ্ট বুলি, আৰু আমাৰ এটা নিজৰ চেনেল দিয়া আছে BD কোচিং চেনেল। গতিকে সেই দুটা চেনেলত গৈ আপোনালোকে মক টেষ্টবোৰ আপোনালোকে প্ৰেক্টিচ কৰিব পাৰিব। ঠিক আছে, ডেইলি বেচিছত। তো এতিয়া গৈ কিনি টেলিগ্ৰামটো জইন কৰক, আৰু যদি আপোনালোকক কৰ্চ কিনিব লাগে তেন্তে আমাৰ ৱেবছাইটত ভিজিট কৰি আপোনালোকে আমাৰ APSC আৰু যোনটো কাৰেণ্ট এফেয়াৰ্ছ কৰ্চটো সেইটো কিনি লওক। গতিকে আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে যে ৱাক বাকৰি টি গ্ৰুপ ইজ ৰেংকড এজ হুইচ লাৰ্জেষ্ট পেকেজ টি ব্ৰেণ্ড ইন ইণ্ডিয়া। গতিকে লাৰ্জেষ্ট টি পেকেজ ব্ৰেণ্ডৰ ভিতৰত, মানে পেকেট টি ব্ৰেণ্ডৰ ভিতৰত এটা ৱাক বেকাৰী হয়, সেইটো কেই নম্বৰত আহিছে, সেইটো হয় ছেকেণ্ড নম্বৰ, থাৰ্ড নম্বৰ। ঠিক আছে, 3 নম্বৰ পজিশ্যনত আছে ৱা বাকৰি টি গ্ৰুপ বুলি। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈ গ'ল, নেক্সট কুৱেশ্যন, দ্য হুইচ কোম্পানীজ ৰেংকড এহেড দ্য ৱা বাকৰি ইন দ্য পেকেজ টি মাৰ্কেট। পেকেজ টি মাৰ্কেটৰ ভিতৰত কোনটো কোম্পানী ৱাট বাকৰিতকৈ ওপৰত আছে, সেইটো হৈছে হিন্দুস্তান ইউনিলিভাৰ এণ্ড টাটা কনজিউমাৰ প্ৰডাক্টছ। অপশ্যন নম্বৰ বি কাৰেক্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 3, দ্য নেতা যাক কোৱা হয় নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন প্ৰাইমেৰীলি ৰিপ্ৰেজেণ্টছ টি প্ৰডিউচাৰ্ছ ফ্ৰম হুইচ ষ্টেট। কোন কেইখন ষ্টেটৰ টি প্ৰডিউচাৰসকলক ৰিপ্ৰেজেণ্ট কৰে বুলি কৈছে নেতাই। নেতা মানে হৈছে নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন, সেইটো গৈছে আছাম, ত্ৰিপুৰা আৰু মণিপুৰ। তাৰপিছত ৱেৰ দ্য খুদিগাঁও চ'লাৰ প্ৰজেক্ট লোকেটেড। গতিকে খুদিগাঁও চ'লাৰ প্ৰজেক্টটো আছে ক'ত? ধুবুৰীত। আৰু ধুবুৰী ক'ত আছে? বিলাচীপাৰাত আছে। ধুবুৰী বিলাচীপাৰাৰ খুদিগাঁও চ'লাৰ প্ৰজেক্ট আছে। গতিকে এই ধুবুৰী চ'লাৰ যি প্লান্ট আছে, নতুনকৈ খুদিগাঁও চ'লাৰ প্লান্ট, হোৱাট ইজ দ্য ইনষ্টল কেপাচিটি বুলি সুধিছে। ইনষ্টল কেপাচিটি কিমান হয়, সেইটো হৈছে 70 মেগাৱাট। গতিকে খুদিগাঁও চ'লাৰ প্ৰজেক্ট যোনটো হয় সেইটো অসমৰ আৰু নৰ্থ ইষ্টৰ ক্ষেত্ৰত প্ৰথমটো এটা লাৰ্জেষ্ট বেচিছ চ'লাৰ পাৱাৰ প্লেণ্ট। ঠিক আছে, তাৰপিছত হাউ মাছ এনুৱেল এনাৰ্জি জেনেৰেশ্যন ইজ দ্য খুদিগাঁও চ'লাৰ প্ৰজেক্ট এক্সপেক্টেড টু প্ৰডিউচ। এনুৱেলি কিমান এক্সপেক্টেড কৰা হৈছে প্ৰডিউচ কৰিব বুলি, এনাৰ্জি জেনেৰেশ্যন কিমান কৰিব, সেইটো হৈছে more than 140 মিলিয়ন ইউনিটছ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট হৈ যাব। তাৰপিছত হোৱাট ডাজ দ্য RBI show the Assam GSDP growth between the fiscal year 2020 to 25। ফিজিকেল ইয়াৰ 2020-25লৈকে এই সময়ছোৱাত কিমান গ্ৰ'থ হ'ল বুলি কৈছে অসমৰ GSDP, কোনটো ষ্টেটমেণ্ট শুদ্ধ বুলি কৈছে সেইটো হ'ব, আপোনালোকে চাই ল'ব। গোটেইকেইটা পঢ়ি মই কৈছোঁ, শুদ্ধ আনচাৰটো অপশ্যন নম্বৰ বি হৈ যাব। যোনটো নেশ্যনেল এভাৰেজ আছে, নেশ্যনেল এভাৰেজতকৈ বেছি গ্ৰ'থ হৈছে বুলি কৈছে। নেশ্যনেল এভাৰেজটো যিমান লেভেলত গ্ৰ'থ হৈছে, কিন্তু অসমৰ গ্ৰ'থতকৈ বেছি হৈছে বুলি কৈছে। এইটো জাষ্ট এটা ডাটা হয়। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যনটো হৈ গ'ল যে বাই হোৱাট পাৰ্চেণ্টেজ ডিড আছামছ পাৰ কেপিটা ইনকম গ্ৰ' বিটুইন দ্য ফিজিকেল ইয়াৰ 20 to 25। 20 পৰা 25লৈকে অসমৰ পাৰ কেপিটা ইনকমটো কেনেকৈ গ্ৰ' হৈছে বুলি কৈছে, সেইটো হৈছে more than 50%। মানে আগত যদি 100 টকা ইনকম হৈছিলে, বৰ্তমান পাৰ কেপিটা ইনকম হৈ গৈছে 150 টকা, মানে 50% গ্ৰ'থ হৈছে এই সময়কণত। ঠিক আছে, তাৰপিছত হু ৰিপ্ৰেজেণ্ট দ্য আছাম এট দ্য ৱৰ্ল্ড ইকনমিক ফৰাম এনুৱেল মিটিং ইন ডাভছ। ডাভছত যি
WEF অৰ্থাৎ ৱৰ্ল্ড ইকনমিক ফৰামৰ মিটিং হৈছিল। তাত কোনে ৰিপ্ৰেজেণ্ট কৰিছে? অপশ্যন নাম্বাৰ চি, চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা। আৰু দিট ইজ দ্য ফাৰ্ষ্ট ডেবিউট ফ্ৰম আছাম লাইক ইন চাচ এ গ্ল'বেল ফৰাম। ঠিক আছে, এনেকুৱা এটা গ্ল'বেল ফৰামত, গ্ল'বেল মিটিঙত প্ৰথমবাৰ অসমৰ মানে ৰিপ্ৰেজেণ্ট কৰিছে, প্ৰথমবাৰৰ বাবে অসমৰ পৰা কোনোবাই। আৰু সেই মিটিঙত হোৱাট ইজ দ্য MOU টাৰ্গেট এইম, what was the MOU target Assam aimed to sign at the WEF meeting? WEF মিটিঙত অসমৰ কিমানটো MOU চাইন কৰা আছে, কিমানটো টাৰ্গেট? তো অসমৰ বাবে প্ৰায় 1,00,000 crore টকা মানে MOU চাইন কৰিছে অসমৰ কি ডেভেলপমেণ্টৰ কাৰণে। ঠিক আছে, আছামৰ ইনভেষ্টমেণ্ট আৰু এমপ্লয়মেণ্ট বুষ্ট কৰিবলৈ WEFৰ লগত প্ৰায় 1,00,000 crore বেছিকৈ কি কৰিছে, MOU চাইন কৰিছে। তাৰপিছত ৱৰ্ল্ড ইকনমিক ফৰাম ডেছক্ৰাইব এজ কি? ৱৰ্ল্ড ইকনমিক ফৰামটো কি হয়? আচলতে এটা নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন হয় আৰু এটা থিংক টেংক হয়। ঠিক আছে, গ্ল'বেল বেষ্ট। গতিকে দ্য WEF ৱৰ্ল্ড ইকনমিক ফৰাম ইজ এন ইণ্টাৰনেশ্যনেল NGO এণ্ড থিংক টেংক বেষ্ট ইন দ্য ছুইজাৰলেণ্ডৰ জেনেভাত আছে। তাৰপিছত হোৱাট ইজ দ্য এক্সপেক্টেড বেনিফিট অফ দ্য ইণ্ডিয়া ইউ FTA অৰ্থাৎ ইণ্ডিয়া ইউনিয়ন ইউৰোপিয়ান ফ্ৰী ট্ৰেড অৰ্গেনাইজেশ্যনৰ কাৰণে অসমৰ ইণ্ডিয়াৰ টি এক্সপৰ্টৰ ক্ষেত্ৰত বেনিফিট কি হ'ব বুলি কৈছে? গতিকে সেইটো কি হ'ব? আমাৰ কাষ্টম ডিউটিটো নোহোৱা কৰি দিব, এলিমিনেশ্যন অফ দ্য কাষ্টম ডিউটিজ অন চাৰ্টেন কেটেগৰিজ অফ দ্য গ্ৰীণ টি। তাৰপিছত কুৱেশ্যন নম্বৰ 13, হুইচ টু ইউৰোপিয়ান ইউনিয়ন কাণ্ট্ৰিজ একাউণ্টছ ফৰ দ্য ছিগনিফিকেণ্ট শ্বেয়াৰ্ছ অফ দ্য ইণ্ডিয়াছ টি এক্সপৰ্ট টু দ্য EU। মানে ইউৰোপিয়ান ইউনিয়নত তলৰ কোন দুখন কাণ্ট্ৰিয়ে কি আছে, শ্বেয়াৰ আছে টি এক্সপৰ্টৰ ক্ষেত্ৰত, ইণ্ডিয়াৰ টি এক্সপৰ্টৰ ক্ষেত্ৰত? তো সেইটো হৈ গৈছে জাৰ্মানী এণ্ড পলেণ্ড টুগেডাৰ একাউণ্টছ ফৰ ছিগনিফিকেণ্ট শ্বেয়াৰ অফ ইণ্ডিয়াছ টি এক্সপৰ্ট ইন দ্য ইউৰোপিয়ান ইউনিয়নলৈ ইণ্ডিয়াৰ টি এক্সপৰ্ট কৰাৰ ক্ষেত্ৰত এই দুখন কাণ্ট্ৰিৰ শ্বেয়াৰ আছে। তাৰপিছত হোৱাট ৱাজ দ্য আছামছ ৰেংক ইন দ্য এক্সপৰ্ট প্ৰিপেয়াৰ্ডনেছ ইণ্ডেক্স 2024? এক্সপৰ্ট প্ৰিপেয়াৰ্ডনেছ ইণ্ডেক্সত অসমৰ ৰেংক হৈছে 24th। অপশ্যন নম্বৰ চি কাৰেক্ট হৈ যাব। গতিকে আছাম ৰেংক 24th এমং দ্য ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ইন দ্য EPR 2024। তাৰপিছত হোৱাট শ্বেয়াৰ আছামছ টোটেল মাৰ্চেণ্টাইজ এক্সপৰ্ট ডাজ টি একাউণ্টছ ফৰ? গতিকে মাৰ্চেণ্টাইজ এক্সপৰ্টৰ ক্ষেত্ৰত অসমৰ টি কিমানটো শ্বেয়াৰ হোল্ড কৰিছে অসমৰ? সেইটো হৈছে more than half। ঠিক আছে, তাৰপিছত দ্য এক্সপৰ্ট প্ৰিপেয়াৰ্ডনেছ ইণ্ডেক্স EPI ৰিলিজড বাই হুইচ বডি? গতিকে EPI কোনে ৰিলিজ কৰে? সেয়া কৰে নীতি আয়োগ ইজ এ থিংক টেংক অফ ইণ্ডিয়া। তাৰপিছত হুইচ কনচেপ্ট ইজ এম্ফাচাইজড ইন দ্য ইউনিয়ন বাজেট 2026-27 ৰিগাৰ্ডিং দ্য ষ্টেট ডেভেলপমেণ্টৰ ক্ষেত্ৰত তলৰ কোনটো কনচেপ্টটো ইউনিয়ন বাজেট 2026-27ত অনা হৈছে? সেইটো হৈছে কম্পিটিটিভ ফেডাৰেলিজম বাই লিংকিং ডেভেলপমেণ্ট আউটকামছ টু ষ্টেট লেভেল প্লেনিং। অপশ্যন নম্বৰ বি কাৰেক্ট হৈ যাব। তাৰপিছত হোৱাট ফাইনেন্সিয়েল মেকানিজম এনকাৰেজড ইন? গতিকে কোনটো তলৰ ফাইনেন্সিয়েল মেকানিজম এই ইউনিয়ন বাজেট 2026-27ত আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্ট্ৰেংথেনত সহায় কৰিব বুলি কৈছে? সেইটো হৈছে মিউনিচিপাল বণ্ড ফাইনেন্সিং। গতিকে মিউনিচিপাল বণ্ড ফাইনেন্সিং এবাৰ ইউনিয়ন বাজেট 2026-27ত অনা হৈছে। তাৰপিছত by how many times capital expenditure in Assam increased since the 2015 to 16? 2015ৰ পৰা 2015-16ৰ পৰা বৰ্তমান সময়লৈকে অসমৰ কেপিটেল এক্সপেণ্ডিচাৰ কিমান বাঢ়িছে বুলি কৈছে? এইটো হ'ব more than 8 times। তাৰপিছত হোৱাট টাইপ অফ টেগ ডাজ দ্য জহাৰ ৰাইচ ইন আছাম কেৰি? অসমৰ জহাৰ ৰাইচৰ কোনটো টেগ আছে? সেইটো হৈছে GI টেগ। ঠিক আছে, গ্ল'বেল জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেক্স। তাৰপিছত হৈ গৈছে দ্য ৰিচেণ্ট প্ৰাইচ ৰাইজ অফ জহাৰ ৰাইচ ইজ পাৰ্টলি লিংক টু? গতিকে ৰিচেণ্টলি জহাৰ ৰাইচৰ প্ৰাইচ কেলৈ বাঢ়িছিল? বিকজ অফ ক্ৰপ ফেলিয়াৰ অফ গোবিন্দভোগ ৰাইচ ইন ৱেষ্ট বেংগল। গতিকে ইয়াৰ গোবিন্দভোগ ৰাইচৰ কি হৈ গৈছিলে? ক্ৰপ ফেলিয়াৰ হৈ গৈছিলে, সেইকাৰণে মানে ইয়াৰ ডিমাণ্ড বাঢ়ি গৈছিলে আৰু জহা ৰাইচৰ দাম বাঢ়ি গৈছিলে। তাৰপিছত হুইচ ষ্টেট ৰেংকড ফাৰ্ষ্ট এমং দ্য নৰ্থ ইষ্টাৰ্ণ এণ্ড হিমালয়ান ষ্টেটছ ইন দ্য ফিজিকেল হেল্থ ইণ্ডেক্স 2026? গতিকে ফিজিকেল হেল্থ ইণ্ডেক্সৰ ক্ষেত্ৰত কোনখন ষ্টেট টপ কৰিছে নৰ্থ ইষ্টাৰ্ণ এণ্ড হিমালয়ান ষ্টেটছৰ কেটেগৰীত? সেইটো হৈছে অৰুণাচল প্ৰদেশ।
তাৰপিছত on which the parameter does the fiscal health index evaluate states, গতিকে তলৰ কোনটো পেৰামিটাৰৰ মানে এখন ষ্টেটৰ ফিজিকেল হেল্থ ইণ্ডেক্সটোত কোনটো পেৰামিটাৰত চোৱা হয়, এখন ৰাজ্যৰ ফিজিকেল হেল্থ ইণ্ডেক্স কেনেদৰে নিৰ্ধাৰণ কৰে, কোনটো পেৰামিটাৰৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা হয়, সেইটো হৈছে ৰেভিনিউ মবিলাইজেশ্যন, ৰেভিনিউ কেনেকৈ মবিলাইজ হৈছে, আৰু ডেপ্ট কিমান ডেপ্ট আছে এখন ষ্টেটৰ, সেইটো কেনেকৈ ছাষ্টেইনেবল হৈছে, ছাষ্টেইনেবল কেনেকৈ কৰিছে, ছাষ্টেইনেবিলিটি কেনেকৈ আহিছে, তাৰ ওপৰত ডিপেণ্ড কৰি কিনে ফিজিকেল হেল্থ ইণ্ডেক্স মানে ইভালুৱেট কৰা হয় এখন ৰাজ্যৰ। তাৰপিছত হোৱাট ইজ নন ফৰ আছামছ ৰেভিনিউ ডিপেণ্ডেঞ্চি, অসমৰ ৰেভিনিউ, অসমৰ যিমান পইচা আহে এইটো কিহৰ ওপৰত ডিপেণ্ড হৈ আছে, সেইটো ডিপেণ্ড হৈ আছে আছাম ইজ হাইলি ডিপেণ্ডেণ্ট অন চেণ্ট্ৰেল ট্ৰান্সফাৰ ফৰ ইটছ ৰেভিনিউজ, গতিকে চেণ্টাৰৰ পৰা কেন্দ্ৰ চৰকাৰৰ পৰা যিমানখিনি টকা ট্ৰান্সফাৰ হ'ব তাৰ ওপৰতে অসমৰ ৰেভিনিউটো বেছিভাগ ডিপেণ্ড হৈ আছে। গতিকে কুৱেশ্যন নম্বৰ 25, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য ভোট অন একাউণ্ট এণ্ড আছাম ফিজিকেল ট্ৰেণ্ডছ, অসমৰ ফিজিকেল যোনটো ট্ৰেণ্ড চলি আছে বৰ্তমান সময়ত, অৱস্থা চলি আছে, আৰু ভোট এণ্ড একাউণ্টৰ ওপৰত কুৱেশ্যন সুধিছে, কোনটো ষ্টেটমেণ্ট শুদ্ধ সুধিছে, ঠিক আছে। তো প্ৰথমটো কৈছে এ ভোট অন একাউণ্ট এলাউজ দ্য উইথড্ৰল ফ্ৰম দ্য কনচলিডেটেড ফাণ্ড উইদাউট পাছিং দ্য এপ্ৰপ্ৰিয়েশ্যন বিল, গতিকে এইটো শুদ্ধ নহয়। তাৰপিছত নেক্সটো হৈ গ'ল, গতিকে ওৱানটো কাটি দিলোঁ, ইয়াতো ওৱান আছে কাটি দিলোঁ। তাৰপিছত আমি দুইটো চাওঁ, আছাম ডেফ্ট টু GSDP ৰেচিঅ' ইজ কাৰেণ্টলি এবভ 35% এক্সিডিং FRBM এক্ট, FRBM মানে কি, ফিজিকেল ফিজিকেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট, গতিকে একখনৰ লিমিটত এক্সিড কৰিছে, মানে ইয়াত যিমান লিমিটটো মেনশ্যন কৰা তাতকৈ বেছি হৈছে বুলি কৈছে, এইটো শুদ্ধ নহয়, সেইটো ভুল হৈ যাব, গতিকে 2 নম্বৰটো কাটি দিলোঁ, গতিকে অপশ্যন 3টো বাছি দিলোঁ, অপশ্যন 3 অনলি হ'ব। গতিকে অসমৰ যোনটো এক্সপেণ্ডিচাৰ সেইটো বৰ্তমান সময়ত কেপিটেল এক্সপেণ্ডিচাৰ অফ আছাম হেজ ইনক্ৰিজ মোৰ দেন 8 টাইমছ চিন্স 2015-16 পৰা বৰ্তমানলৈকে 8 টাইম বাঢ়িছে টোটেল কেপিটেল এক্সপেণ্ডিচাৰটো। তাৰপিছত হৈ গৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য ফিজিকেল হেল্থ ইণ্ডেক্স 2026, গতিকে ফিজিকেল হেল্থ ইণ্ডেক্সত কোনটো ষ্টেটমেণ্ট শুদ্ধ বুলি কৈছে, প্ৰথমটো কৈছে যে অৰুণাচল ৰেংকড ফাৰ্ষ্ট এমং দ্য নৰ্থ ইষ্ট এণ্ড হিমালয়ান ষ্টেট, দিছ ইজ কাৰেক্ট, গতিকে 1 নম্বৰ অপশ্যনটো চিট নাই, চিটটো ভুল কাট হৈ গ'ল। দ্য আছাম পাৰফৰ্ম ষ্ট্ৰংলি ইন ফিজিকেল প্ৰিডেন্স, ডেট ইজ নট কাৰেক্ট, অসমৰ পাৰফৰ্মেঞ্চটো ইমান ভাল নহয়, গতিকে 2 নম্বৰটো যদি কাটি দিওঁ আমি, 2টো ক'ত ইয়াত কাট খাই গ'ল, এইটো কাট খাই গ'ল, অট'মেটিক অপশ্যন 1 শুদ্ধ হৈ যাব, ঠিক আছে। গতিকে বাকীকেইটা ষ্টেটমেণ্ট পঢ়ি চাব। তাৰপিছত হোৱাট ইজ দ্য আছামছ ৰিনিউৱেবল এনাৰ্জি কেপাচিটি টাৰ্গেটেড বাই 2030লৈকে অসমৰ ৰিনিউৱেবল এনাৰ্জি কেপাচিটি কিমান হ'ব বুলি কৈছে, সেইটো হৈছে প্ৰায় 5000 মেগাৱাট, ঠিক আছে, MW, গতিকে অসমৰ 2030লৈকে কিমান এইম কৰিছে, 5000 মেগাৱাট কৰিম বুলি, ৰিনিউৱেবল এনাৰ্জি কেপাচিটিটো কৰিম বুলি এইম কৰা হৈছে। তাৰপিছত এইটো হৈ গ'লে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপমেণ্টৰ এইটো কুৱেশ্যন, ঠিক আছে। গতিকে আমি ইকনমিক্সখিনি চালোঁ, এইখিনি ইকনমিক্স ছেশ্যনটো চালোঁ, এতিয়া আমি চাম ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপমেণ্ট। তাৰপিছত ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচন লোকেটেড, গতিকে তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচন ক'ত আছে, সেইটো আছে শোণিতপুৰ ডিষ্ট্ৰিক্ট। তাৰপিছত আণ্ডাৰ হুইচ এয়াৰ কামাণ্ড ডাজ দ্য তেজপুৰ এয়াৰ ফ'ৰ্চ ষ্টেচন ফাংচন, গতিকে কোনটো এয়াৰ কামাণ্ডৰ আণ্ডাৰত এই তেজপুৰ এয়াৰ ফাংচন কাম কৰে, সেইটো হৈছে ইষ্টাৰ্ণ এয়াৰ কামাণ্ড। Question number 3, which national highway section is involved in the কাজিৰঙা এলিভেটেড কৰিডৰ, যোনটো কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট এটা বনোৱা হৈছে, সেইটো কোনটো হাইৱে লগত জড়িত হৈ আছে, সেইটো হৈছে কলিয়াবৰ নুমলীগড় ছেকশ্যন NH 715 মনত থ'ব। তাৰপিছত হোৱাট ইজ দ্য লেংথ অফ দ্য এলিভেটেড কৰিডৰ ৱাইল্ড লাইফ কৰিডৰ অফ দ্য কাজিৰঙা প্ৰজেক্ট, কাজিৰঙা যোনটো এলিভেটেড ৱাইল্ড লাইফ কৰিডৰ বনাব, এইটো টোটেল কিমান কিলোমিটাৰ ডিষ্টেঞ্চ, সেইটো 35 কিলোমিটাৰ। তাৰপিছত হৈ গৈছে হোৱাট ইজ দ্য ইউনিক এবাউট দ্য গহপুৰ নুমলীগড় টানেল প্ৰজেক্ট, গতিকে গহপুৰ আৰু নুমলীগড় যোনটো টানেল বনোৱা হ'ব, সেইটো এটা স্পেচিয়েলিটি কি হয়, ইউনিকনেছটো কি হয়, সেইটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট টুইন টিউব আণ্ডাৰ ৱাটাৰ ৰেল কাম ৰোড, ঠিক আছে, ৰেলো চলিব, গাড়ীও চলিব, মানে যে বেলেগ ৰোডো হ'ব, ৰেল ৰোডো হ'ব, গোটাই হ'ব, আৰু টুইন টিউব আণ্ডাৰ ৱাটাৰ প্ৰজেক্ট হয় এইটো। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। হুইচ নেশ্যনেল হাইৱে উইল গহপুৰ নুমলীগড় টানেল কানেক্ট, গহপুৰ নুমলীগড় টানেলটোৱে কোন দুটা হাইৱে কানেক্ট কৰিব বুলি কৈছে, প্ৰথমটো হৈ গ'ল NH 715, সেইটো হয়, আৰু ছেকেণ্ডটো হৈ গ'ল NH 15, ঠিক আছে।
তাৰপিছত হৈ গ'ল গহপুৰ নুমলীগড় টানেল ইজ প্ৰপ'জ টু কনষ্ট্ৰাক্টেড বাই, গতিকে নহপুৰ নুমলীগড় টানেল প্ৰজেক্টটো কোনে কনষ্ট্ৰাক্ট কৰিব? সেইটো কৰিব EPC, ইঞ্জিনিয়াৰিং প্ৰকিউৰমেণ্ট এণ্ড কনষ্ট্ৰাকশ্যন। তাৰপিছত হোৱাট ডিষ্টিংক্ট ডাজ দ্য মহাৰাজ পৃথু ফ্লাইঅভাৰ ইন গুৱাহাটী হোল্ড, গতিকে গুৱাহাটী মহাৰাজ পৃথু ফ্লাইঅভাৰখনৰ কি আছে বুলি কৈছে, সেইটো হৈ গৈছে কি? অপশ্যন নাম্বাৰ বি লংগেষ্ট ফ্লাইঅভাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া, গতিকে এখন চবতকৈ দীঘল মানে লংগেষ্ট ফ্লাইঅভাৰ হয়। তাৰপিছত দ্য মহাৰাজ পৃথু ফ্লাইঅভাৰ কানেক্ট হুইচ টু এৰিয়াছ ইন গুৱাহাটী, গতিকে গুৱাহাটীৰ কোনটা জেগাক কানেক্ট কৰিব মহাৰাজ পৃথু ফ্লাইঅভাৰে, সেইটো কৰিব অপশ্যন নাম্বাৰ বি নুনমতি এণ্ড দীঘলী পুখুৰী। তাৰপিছত হু কনষ্ট্ৰাক্টেড দ্য মহাৰাজ পৃথু ফ্লাইঅভাৰ, মহাৰাজ পৃথু ফ্লাইঅভাৰখন কোনে কনষ্ট্ৰাক্ট কৰিব? সেইটো কৰিব PWD, ঠিক আছে, আছাম পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট, মানে আছাম PWD এ। তো গতিকে দুটা গ্ৰুপে কৰিব, গৌতম কনষ্ট্ৰাকশ্যন কোম্পানী লিমিটেড আৰু এটা কৰিব অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে। কাৰ আণ্ডাৰত কৰিব? PWD আণ্ডাৰত কৰিব, ঠিক আছে। আৰু এইটো কিমান দীঘল? 4.2 কিলোমিটাৰ। তাৰপিছত কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য গহপুৰ নুমলীগড় টানেল, তো গহপুৰ নুমলীগড় টানেলৰ তলৰ ষ্টেটমেণ্টকেইটা কোনটো চাব কৈছে আৰু কোনটো শুদ্ধ বুলিছে, কাৰেক্ট। এনেকুৱা ষ্টেটমেণ্ট আহিলে প্ৰথম কুৱেশ্যনটো পঢ়িব আৰু শেষৰটো পঢ়িব, কাৰেক্ট থাকে নে নট কাৰেক্ট বুলি আহে, ঠিক আছে। তাৰপিছত হুইচ ইণ্ডিট উইল বি ইণ্ডিয়াছ ফাৰ্ষ্ট টুইন টিউব আণ্ডাৰ ৱাটাৰ ৰেল কাম টানেল, এইটোতো শুদ্ধ হয়, আমি ইতিমধ্যে চাইছোঁ, গতিকে অপশ্যন নাম্বাৰ এটো কি হ'ব? শুদ্ধ হৈ যাব। 1টো ক'ত নাই? বিত নাই, কাটিলোঁ। তাৰপিছত নেক্সট হৈ গ'ল ইট উইল কানেক্ট NH15 এণ্ড NH715, ডেট ইজ অলছ' কাৰেক্ট, গতিকে দুইটো শুদ্ধ হৈ যাব। তাৰপিছত 1 অনলি চিটো কাট খাই যাব। তাৰপিছত ডি আহিলে। তাৰপিছত ইট ইজ প্ৰপ'জড অন BOT মডেল, গতিকে ইট ইজ নট আণ্ডাৰ BOT মডেল, ঠিক আছে, তো ডেট ইজ নট কাৰেক্ট, ঠিক আছে। এইটো কিহত আণ্ডাৰত কৰিব? EPC মডেলত কৰিব। তাৰপিছত নেক্সট কুৱেশ্যন হৈ গ'ল হুইচ ৰেফাৰেঞ্চেছ টু দ্য কাজিৰঙা এলিভেটেড কৰিডৰ হুইচ ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট, গতিকে কোনটো ইনকাৰেক্ট হ'ল বুলি কৈছে। তো ইয়াৰ ভিতৰত যদি আমি গোটেইকেইটা চাওঁ তেতিয়াহ'লে ডিটো ইনকাৰেক্ট হৈ যাব, কাজিৰঙা ৰামচৰ ষ্টেটাছ নেচেচিটেড, কাজিৰঙা ৰামচৰ ষ্টেটাছ নহয়, নাই, ঠিক আছে, তো ডেট ইজ ভুল। তাৰপিছত নেক্সট ছায়েন্স চিটি গুৱাহাটী হেজ বিন ডেভেলপড আণ্ডাৰ হুইচ স্কিম, গতিকে কোনটো স্কিমৰ আণ্ডাৰত ছায়েন্স চিটি গুৱাহাটী ডেভেলপ কৰা হৈছে? এইটো হৈছে অপশ্যন নাম্বাৰ বি দ্য স্কিম ফৰ প্ৰমোশ্যন অফ দ্য কালচাৰেল ছায়েন্স অফ দ্য মিনিষ্ট্ৰি অফ কালচাৰ, তো প্ৰমোশ্যন অফ দ্য কালচাৰ অফ ছায়েন্স আণ্ডাৰ দ্য মিনিষ্ট্ৰি অফ কালচাৰ, তো সেইটো আণ্ডাৰতে গুৱাহাটী ছায়েন্স চিটিখন ডেভেলপ কৰা হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 14 হু ইমপ্লিমেণ্টেড দ্য ছায়েন্স চিটি গুৱাহাটী প্ৰজেক্ট, কোনে ইমপ্লিমেণ্ট কৰিব? সেইটো কৰিব অপশ্যন নাম্বাৰ বি নেশ্যনেল কাউন্সিল ফৰ ছায়েন্স মিউজিয়াম ইন কলাবৰেশ্যন উইথ দ্য আছাম গভৰ্ণমেণ্ট। তাৰপিছত নেক্সট হোৱাট ইজ দ্য ডিষ্টিংশ্যন অফ দ্য ছায়েন্স চিটি গুৱাহাটী, তো সেইটো কি হয়? ছায়েন্স চিটি গুৱাহাটীখন কি হয়? সেইটো হৈছে অপশ্যন নাম্বাৰ বি ফাৰ্ষ্ট ছায়েন্স চিটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া, নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথমখন ছায়েন্স চিটি হৈছে গুৱাহাটী ছায়েন্স চিটি। তাৰপিছত হোৱাট ইজ দ্য ইনষ্টল কেপাচিটি অফ দ্য থাৰ্ড ইউনিট অফ দ্য সুবনশ্ৰী লোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, গতিকে লোৱাৰ সুবনশ্ৰী হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টৰ কেপাচিটিটো কিমান আছে? এইটো লোৱাৰ সুবনশ্ৰী, এটা সুবনশ্ৰী আৰু এটা লোৱাৰ সুবনশ্ৰী, লোৱাৰটো মনত থ'ব। সুবনশ্ৰী লোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টৰ কেপাচিটি কিমান বুলি কৈছে? 250 মেগাৱাট। তাৰপিছত হোৱাট ৱাজ দ্য টোটেল অপাৰেশ্যনেল কেপাচিটি অফ দ্য সুবনশ্ৰী লোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট আফটাৰ কমিশ্যনিং দ্য থাৰ্ড ইউনিট, প্ৰথমতে কিমান আছিলে? হোৱাট ইজ দ্য ইনষ্টল কেপাচিটি অফ দ্য থাৰ্ড ইউনিট অফ দ্য হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, এইটো আছিলে ইনষ্টল কেপাচিটি, আৰু এইটো কৈছে অপাৰেশ্যনেল কেপাচিটি, ঠিক আছে, অপাৰেশ্যনেল কেপাচিটি কিমান হ'ব? সেইটো হ'ব 1000 MW, মানে মেগাৱাট। তো এইটোৱে ইমানখিনি আছিল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপমেণ্টৰ কুৱেশ্যন। তাৰপিছত নেক্সটটো আহিব আমাৰ স্পৰ্টছ, এইটো আমি নেক্সট এটা ভিডিঅ'ত লৈ আহিম। গতিকে ইমানখিনি আছিলে। আপোনালোকে আৰু যদি কিবা যদি জানিব আছে তেন্তে কুৱেশ্যন কৰিবই। নেক্সটটো আমি স্পৰ্টছ থাকিব, তাৰপিছত এৱাৰ্ডছ এণ্ড অনাৰ্ছ আছে, ছায়েন্স এণ্ড টেকৰ কুৱেশ্যন আছে, ইলেকশ্যনৰ কুৱেশ্যন আছে, গোটেইখিনি আছে কুৱেশ্যন। তো সেইখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। তো আজিলৈ আহিছোঁ ইমানতে, ধন্যবাদ। আৰু আপোনালোকে যদি মক টেষ্টসমূহ দিব বিচাৰিছে তেন্তে আমাৰ টেলিগ্ৰামটো জইন কৰি ল'ব।
আৰু আপোনালোকে কোৰ্চটো ল'ব পাৰিব আমাৰ APSC কোৰ্চটো, সেইটো আপোনালোকে পাই যাব, চব পাই যাব তাত। স্মাৰ্ট নোটছ পাব, কাৰেণ্ট এফেয়াৰ্ছ পাব, লাষ্টৰ 1 মান্থত আপোনালোকে যি পঢ়িব লাগে চব পাব তাতে। ইয়াৰ পৰা PDF খিনি ডাউনলোড কৰি কিনে পঢ়িলে হৈ গ'ল। আৰু কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চৰ কাৰণে আমাৰ কোৰ্চটো ল'ব পাৰে 149 ৰুপিজত। এইটো ক'ব আমাৰ ৱেবছাইটতে পাই যাব, ঠিক আছে। তো আহিছোঁ ইমানতে, ধন্যবাদ।